দীক্ষা সম্পৰ্কীয় কিছুমান কথা দৰ্শকসকলে মোৰ পৰা জানিব বিচাৰে এতিয়া কথাটো হৈছে দীক্ষা কেনেকৈ ল'ব লাগে বা দীক্ষা হয় কেনেকে বা কোনে দীক্ষা ল'ব পাৰে বা গুৰু এজন কেনেকুৱা কি হোৱা কথা এই বিষয়ে বহুত প্ৰশ্ন সোধে মোক এতিয়া মই আজি আপোনালোকক এইটো কথা জনাব বিচাৰিছো যে গুৰু দীক্ষা লোৱাৰ আগতেও কেইটামান কথা লক্ষ্য ৰাখাটো বহুত বেছি দৰকাৰী মানে আধ্যাত্মিকতাৰ ৰাস্তাত আগবাঢ়ি যাওঁতে গুৰু দীক্ষাটো অলপ দেৰিকেহে আহে তাৰে আগতে নিজৰ কিছুমান কৰণীয় থাকে যেহেতু মই কলোৱে পুনৰ যেহেতু মই নিজে তন্ত্ৰত দীক্ষিত আমাৰ পাৰম্পৰিক গুৰুৰ ওচৰত পৰ্বতীয়া গোসাঁইৰ ওচৰত গতিকে আজি এইখিনি কথা মই আপোনালোকক জনাব বিচাৰিছো বাকি আপোনালোকে চালি জাৰি চাব আপোনালোকে কেনেকে আগবাঢ়ে বা কি কথা কি বতৰা কেনেকে কি কৰে মানে এতিয়া চাওক দৰ্শকসকল এই যে দীক্ষিত হয় আধ্যাত্মিক দিশত তাৰে আচাৰ আছে কিছুমান আমাৰ শাস্ত্ৰই কৈ গৈছে যেনেকে বৈষ্ণৱ আচাৰ শৈৱ আচাৰ এনেকুৱা আচাৰসমূহ আছে আৰু ক্ষেত্ৰলৈ ঠাইলৈ সেই আচাৰসমূহ মানে হয় এতিয়া আমাৰ উত্তৰ ভাৰতৰ ফালে বৈষ্ণৱ আচাৰটো বেছিকৈ প্ৰচলিত বা সেই ঠাইৰ মানুহৰ লগত খাপ খায় এইফালে আমাৰ অসমৰ কাৰণে যেটো তন্ত্ৰ মাৰ্গ বুলি কোৱা হয় তাত দক্ষিণ আচাৰ বাম আচাৰ দুইটা থাকে সেইটোহে আমাৰ মানুহৰ কাৰণে উৎকৃষ্ট মই জনাত কথাখিনি কৈ দিছো বাকি আপোনালোকৰ কথা যেনেকে জুনে যি কৰে মানে দীক্ষা কেনেকৈ হয় বা কি কথা কি বতৰা সেই বিষয়ে বাৰু মই পৰৱৰ্তী ভিডিঅ'ত দি আছো আৰু দীক্ষা হয় কেনেকে তাৰ মানে মোৰ যেতিয়া দীক্ষা হৈছিল মই গুৰুক সুধি পেলে তেওঁৰ অনুমতিক্ৰমে কিছুমান ভিডিঅ' ক্লিপ ৰাখি থৈ দিছিলো পৰৱৰ্তী ভিডিঅ'ত অতি সোনকালে গুৰু দীক্ষাৰ ওপৰতে ভিডিঅ'টো দি দিম আপোনালোকে প্ৰশ্ন সুধিব যি জানিব লগা আছে সেই ভিডিঅ'টোত উত্তৰ দি দিম এতিয়া আজি ক'ব গৈ আছো গুৰু দীক্ষাৰ আগতে আমি কি কৰিব লাগে নহলে মানে কি হয় হয়তো মানে নিজৰ লগত খাপ খোৱা যি গুৰু বা প্ৰকৃত গুৰুৰ ওচৰত দীক্ষা নহবও পাৰে আৰু প্ৰকৃত গুৰুৰ ওচৰত যদি দীক্ষা নহয় যাক আমি ভুল গুৰু দীক্ষা বুলি ক'ব পাৰো হেনেকুৱা যদি হয় নহয় হেতু কিন্তু বহুত বেছি ক্ষতিকাৰক মোৰে চিনাকি তেনেকুৱা আছে ধৰক তেওঁলোকে জনা নাছিলে সেইখিনি সময়ত পতাপত গুৰু দীক্ষা লৈছে পিছত গম পালে যে ভুল গুৰু দীক্ষা লৈছে হেতু মানে বহুত বেছি ক্ষতিকাৰক হয় নিজৰ কাৰণে গুৰু কিন্তু জীৱনত এজনে হয় গুৰু সলাই থাকিব নাপায় আৰু যে গুৰু দীক্ষা হয় মই তন্ত্ৰ মাৰ্গৰ কথা কৈছো বেলেগ মই নাজানো যেহেতু মই তন্ত্ৰত দীক্ষিত মই তন্ত্ৰৰ কথাই ক'ব পাৰিম সেই গুৰু দীক্ষা কিন্তু সম্পূৰ্ণ পূজা হয় এখন তাতে হোম যজ্ঞ হয় হেনেকে ভোগ দিয়া হয় বহুত সময় লাগে 7-8 ঘণ্টা মান সময় লাগে সেইখন এখন সম্পূৰ্ণ পূজা 2 মিনিটত কিন্তু গুৰু দীক্ষা নহয় মানে এইখিনি কথা ধ্যান ৰাখাটো বহুত বেছি দৰকাৰ তাতকেও ডাঙৰ কথা হৈছে যে এই যে আমি দীক্ষা লওঁ কিয় লওঁ কিবাটো স্বাৰ্থৰ কাৰণে নলওঁ ধৰকচোন দীক্ষা কিয় লওঁ আমি আধ্যাত্মিকতাৰ ৰাস্তাটোত অলপ গভীৰভাৱে আগুৱাই যাব বিচাৰো হয়নে যিসকলে দীক্ষা ল'ব বিচাৰিছে এতিয়া নোলোৱাকেও ৰাতিপুৱা ধুনীয়াকে উঠিছে নিজৰ মন্দিৰত পূজা পাঠ কৰিছে হেতু ভক্তি মাৰ্গ হেতু বহুত বেছি দৰকাৰী এতিয়া দীক্ষা যে সকলোৱে ল'বই লাগিব বা মানে আধ্যাত্মিকতাত আগবাঢ়িবৰ কাৰণে দীক্ষা ল'বই লাগিব তেনেকুৱা কথাটো নহয় ব্যক্তিগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ কিয় এতিয়া ধৰক আধ্যাত্মিকতাৰ দিশটো কোনবাই বহুত বেছিকৈ ভাল পায় হয়নে একদম বেলেগ ধৰণৰ অনুভৱ হয় ঐশ্বৰিক অনুভূতি হয় মানে ধৰক পূজা পাঠ কৰি থকাৰ সময়ত আৰু কাৰোবাৰ মানে কি সাধাৰণভাৱে ধৰক আধ্যাত্মিকতাৰ ইমান গভীৰলৈ যাব ধৰক ইচ্ছা কৰা নাই বুলিও ক'ব পাৰো তেওঁলোকে বা তেওঁলোকে ধৰক হেতু বস্তু ইমান বেছি হেৰি নহয় আৰু গভীৰভাৱে যাব বিচাৰা নাই মুঠতে গতিকে তেওঁলোকে ধৰক যিসকলে গভীৰভাৱে যাব বিচাৰা নাই পুৱা গধূলি মন্দিৰত চাকি ধূপ দিছে তেনেকে ভক্তি মাৰ্গেৰে আগবাঢ়ি গৈছে কিন্তু এতিয়া মই অন্য লোকসকলৰ কথা ক'ব বিচাৰিছো যিসকলে ধৰক অকমান বেলেগ ধৰণৰ অনুভৱ কৰে সপোন অলপ বেলেগকে দেখা পায় বা ধৰক মন্দিৰত গ'লে অলপ বেলেগ ধৰণৰ অনুভৱ হয় আৰু ভিতৰৰ পৰা এইটো আহ্বান আহি থাকে যে নহয় আৰু গভীৰভাৱে যাব লাগিব তেওঁলোকে দীক্ষা লোৱাটো নিশ্চয় দৰকাৰী কিন্তু দীক্ষা লোৱাৰ আগতেও কি কৰিব লাগে ভক্তি মাৰ্গেৰে আগবাঢ়িব লাগে মানে ভক্তিটো থাকিব লাগিব জীৱনত শুদ্ধ গুৰু এজনৰ বহুত বেছি প্ৰয়োজন হয় এতিয়া কথাটো হৈছে সেই যে গুৰুজন আমাৰ কাৰণে সঠিক হয় নে নহয় সেই কথাটো নিৰ্ধাৰণ কোনে কৰিব সেই কথাটো নিৰ্ধাৰণ কৰিব আমাৰ ইষ্ট যিজন ঈশ্বৰৰ লগত আমি বহুত বেছি কানেক্টেড ফিল কৰো ওচৰতে পাওঁ তেওঁক ধৰক প্ৰাৰ্থনা কৰিলে কিবা অলপ বেলেগ ধৰণৰ অনুভৱ হয় নহয় তেওঁৱে আমাৰ ইষ্ট আৰু গুৰু মই ইতিমধ্যে কলোৱে গুৰু দীক্ষাটো বহুত পিছৰ কথা তাৰে আগতে কি হ'ব লাগে ধৰক ভক্তি মাৰ্গেৰে আগবাঢ়িব লাগে আৰু কেনেকুৱা হ'ব লাগে মানে ধৰক সেই ইষ্টজনক মানে দীক্ষা নোলোৱাকৈ সাধনা কৰিব পাৰি কেনেকে চাব সাধনা মানে হৈছে যিটো কাম আমি সদায় কৰো অন্তৰৰ পৰা কৰো একদম ভালকে কৰো মানে আৰু কথা আছে কেতিয়াবা যদি বেমাৰো হৈ আছে বিছনাত পৰি আছো নহয় তেতিয়াও মনেৰে হলেও পূজা কৰিম ভাবি হলেও পূজা কৰিম এতিয়া চাব মই সৰু উদাহৰণ এটা দিছো কোনোবাই বোলে কালিমাক বহুত বেছি ভাল পায় তেওঁ কেনেকে দীক্ষা নোলোৱাকৈ ভক্তি মাৰ্গেৰে প্ৰথম সাধনা কেনেকে কৰিব ধৰক ঘৰতে কালি মায়াৰ ফটো এখন ৰাখিলে মাক তাতে ধুনীয়াকে চৰণত সেন্দুৰ দিলে ৰঙা চন্দন দিলে হালধিৰ গুড়া দিলে তাৰ পিছত মানে হালধি পাউডাৰ হালধিটো আৰু তাৰ পিছত ৰঙা জবা ফুলৰ মালা দিলে মাৰ ওচৰতে বোলে
কামাখ্যা স্তোত্ৰমটোৱে পাঠ কৰিলে, নহলে ভাবিলে মাকে অন্তৰৰ পৰা প্ৰাৰ্থনা কৰিলে যে মা মই তোমাক বহুত বেছি ভাল পাওঁ, মই তোমাক কেনেকে পূজা কৰিম, তোমাৰ ওচৰলৈকে আৰু কেনেকে যাব পাৰিম, মোক তুমি শুদ্ধ গুৰু এজনক লগ কৰাই দিবা। কোনোবাই যদি এইখিনি কামে সদায় কৰে নহয়, সেয়াই তেওঁৰ কাৰণে সাধনা। কিন্তু অত্যন্ত দৰকাৰী কথা, গুৰু দীক্ষা নোলোৱাকৈ কেতিয়াও দেৱীৰ ধ্যান মন্ত্ৰ আৰু বীজ মন্ত্ৰ পাঠ কৰিব নালাগে। ধ্যান মন্ত্ৰ আৰু বীজ মন্ত্ৰ বাৰু ইউটিউবত বা ফেচবুকত সহজে পাই যোৱা যাব, কিন্তু সেইখিনি পাঠ কৰিব নালাগে কেতিয়াও। আৰু কোনোবাই যদি ভাবিছে এনেকে দেৱীক প্ৰাৰ্থনা কৰিলেও বা যাৰ যোন ইষ্ট হয় আৰু এনেকে প্ৰাৰ্থনা কৰিলেও তেওঁ জানো শুনিব? নিশ্চয় শুনিব। কাৰণ কিয় জানেনে, আমি যেনেকে ঈশ্বৰক ভক্তি কৰিব বিচাৰো, ঈশ্বৰেও আমাৰ ভক্তিটো বিচাৰে। ঠিক তেনেকে কোনোবাই কৃষ্ণক কৰিব পাৰে, শিৱ বাবাক কৰিব পাৰে, যাৰ যেনেকে ইচ্ছা তেনেকে নিজৰ ইষ্টজনক ভক্তি মাৰ্গেৰে প্ৰথমতে ধুনীয়াকে পূজা পাঠ কৰি যাব লাগে। কৰি যোৱাৰ পিছত এটা সময়ত নিজৰ ইষ্টজনে নিজে লগ কৰাই দিব, সেই গুৰুজন মানে। সেই ভক্তি মাৰ্গেৰে বিনা স্বাৰ্থত শুদ্ধ মনে নিজৰ ইষ্টজনক পূজা কৰি থকাৰ পিছত, পূজা বুলি কৈছো কথাটো, যে কোনোবা বোলে চাকি ধূপ দিব পৰা নাই, মনেৰে ভাবি ভাবিয়ে পূজা কৰিছে, সেনেকেও হয় মানে। আচলতে মনৰ ভাৱটোহে আচল কথা। এতিয়া বোলে বহুত কিবা কিবি দি পূজা কৰিছে, মনত বোলে ভক্তি ভাৱে নাই, তেনেকুৱা হলে নহব মানে। আৰু তেনেকে ভক্তি মাৰ্গেৰে আগবঢ়াৰ পিছতে ইষ্টগৰাকীয়ে প্ৰকৃত গুৰু জনাক লগ কৰাই দিয়ে, আৰু সেইটোহে হৈছে প্ৰকৃত গুৰু শিষ্যৰ মিলন। এতিয়া মোক বহুতে সোধে মানে যে তোমাৰ গুৰু ক'তনো, মই গৈ তাতে দীক্ষা লম, তুমি মোক কবাচোন। এতিয়া চাওক, কথাটো মই কৈ দিব পাৰো, একো কথা নাই, কিন্তু যিটো উচিত ৰাস্তা সেইটোৰেহে আগবাঢ়িব লাগে। এতিয়া যেতিয়া মোৰ গুৰু দীক্ষা হৈছিলে, ময়োতো এনেকে আগবাঢ়িছিলো ন কথাটো। আৰু প্ৰত্যেকজন সাধকে তেনেকে আগবাঢ়ে, প্ৰথম অৱস্থাত ভক্তি মাৰ্গেৰে আগবাঢ়ে, আগবাঢ়াৰ পিছতহে গুৰু দীক্ষা হয় মানে। সেইটোহে প্ৰকৃত গুৰু দীক্ষা। যদি অন্তৰত ভক্তিয়ে নাথাকে, এনে গুৰু দীক্ষা লৈছে বোলে, মানে জাষ্ট লব লাগে লৈছে, আৰু গুৰুজনেতো ধুনীয়াকে গোটেইখিনি শিকাই দিবই, কিন্তু কথা হৈছে যদি ভক্তি ভাৱে নাথাকে নহয়, তেতিয়া মানে কেনেকুৱা হয় জানেনে, কিছুমান একদম সঁচা কথা কৈছো, দেৱীয়ে সেইখিনি কৰিবৰ কাৰণে সময় নিদিয়ে, মানে সময়খিনি হেৰিয়ে নকৰে, বহিবই নিদিয়ে, সাধনা কৰিবৰ কাৰণে বহিবই নিদিব, তেনেকুৱা ধৰণৰো হয়। গতিকে যেতিয়া ভক্তি মাৰ্গেৰে আগবাঢ়াৰ পিছত গুৰু দীক্ষা হয় নহয়, তেতিয়া হাজাৰ ব্যস্ত হৈ থাকক, সাধনা কৰিবৰ কাৰণে মায়ে বহাই দিব, মা আদ্যা শক্তিয়ে বহাই দিব সেইখিনি সময়ত, যে এইখিনি তোমাৰ সাধনা কৰা সময়, তুমি কৰিবই লাগিব। আৰু আমি গুৰু দীক্ষা লওঁ বা গুৰু এজন আমাৰ জীৱনৰ কাৰণে বহুত বেছি দৰকাৰী, কিন্তু বাকীখিনি কোনে আগবঢ়াই লৈ যাব? ইষ্টগৰাকীয়েতো আগবঢ়াই লৈ যাব, হয় নে নহয়? আমি যিমান যি নিয়ম নকৰো কিয়, যিমান যি পাঠ নকৰো কিয়, যিমান যিয়ে নকৰো কিয়, তেওঁ যদি ইচ্ছা নকৰে, আমি গুৰু দীক্ষা লৈও সাধনাত কেনেকে আগবাঢ়িম কওকচোন, হয় নে নহয় কথাটো? সেইকাৰণে মই অনুৰোধ কৰিলো, যিসকলে গুৰু দীক্ষাৰ বিষয়ে মোক সুধি আছে, প্ৰথম অকমান সময় দি লওক, নিজৰ ভক্তিটোৰ ওপৰত কথা। কাৰোবাৰতো এবছৰতো হৈ যায়, কাৰোবাৰ 2 বছৰ লাগিব পাৰে, কাৰোবাৰ 3 মাহো লাগিব পাৰে। সেই নিজৰ ইচ্ছাটোৰ ওপৰত কথা, ভক্তিটোৰ ওপৰত কথা, কিমান বিনা স্বাৰ্থত নিজৰ ইষ্টগৰাকীক একদম বুজিছে মানে, সেই তাৰে ওপৰতে নিৰ্ভৰ কৰি তেওঁ নিশ্চয় লগ লগাই দিব। বিশ্বাসে মিলয় হৰি বুলি কয়। বিশ্বাসটো বহুত বেছি দৰকাৰী, আৰু নিজৰ ইষ্টৰ লগত কথা পাতিব লাগে। কেনেকে কথা পাতিব লাগে? আমি মানুহে যেনেকে কথা পাতো সেনেকে কথা পাতিব লাগে আচলতে, তেতিয়াও বহুত প্ৰশ্নৰ উত্তৰ পোৱা যায়। এতিয়া যাৰ যোন ইষ্ট হয়, কোনোবা বোলে একদম ধৰক পৌৰাণিক যদি সেনেকুৱা মন্দিৰ থাকে, তেতিয়াহ'লে বেছি ভাল। তাতে গৈছে, গৈ পেলাই চাকি ধূপ দিছেও দিছে, দিয়া নাই, সেইটো নিজৰ কথা। ধুনীয়াকে বহি তাত এনেই ধ্যান কৰি পেলাই নিজৰ ইষ্টৰ লগত একাত্ম হবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু আইডিয়াবোৰ নিজে নিজে আহি থাকিব, কেনেকে পূজা কৰিব, কি কৰিব, সেইখিনি নিজে আহি থাকিব। ধুনীয়াকে সেনেকে কৰি কৰি গৈ এটা সময়ত নিশ্চয় গুৰু দীক্ষা হব, প্ৰকৃত গুৰুৰ ওচৰত, কিয় নহব? আপোনালোকে বিশ্বাস কৰক, মইতো ভবা নাছিলো কেতিয়াও মোৰ জীৱনটো মানে এনেকুৱা হৈ যাব যে, বা মই আধ্যাত্মিক ক্ষেত্ৰখনত বেছি আগবাঢ়িব পৰা নাই, কিন্তু যিখিনিও আগবাঢ়িছো এইখিনি মোৰ পৰিকল্পিত নহয়তো। যোৱা বছৰলৈকে মোৰ একোৱে পৰিকল্পনা নাছিলে, হঠাৎ হয়, ঘটনাবোৰ হঠাৎ হয়। গতিকে বিশ্বাস ৰাখক, সুন্দৰকে কৰি যাওক, নিশ্চয় গুৰু দীক্ষা হব প্ৰকৃত গুৰুৰ ওচৰত। আৰু কথাটো কেনেকুৱা দৰ্শকসকল, ইষ্ট এগৰাকীয়ে হব লাগে, মানে এনেকুৱা হব নালাগে কথাটো যে মোক ধন সম্পত্তি লাগে, মই লক্ষ্মী মাক আজি পূজা কৰো, কালি মই সৰস্বতী মাক পূজা কৰো। পূজা কৰিব লাগে, সকলোকে কৰিব লাগে, কিন্তু নিজৰ ইষ্ট এজনে, কোনো নহয় যাৰ লগত বেছি কানেক্ট ফিল কৰা যায়, তেওঁৱে ইষ্ট। তেওঁক এই যে নৱৰাত্ৰি আহিছে, লক্ষ্মী পূজা আহিছে, সেনেকুৱা দিনতো তেওঁক বিশেষকে যেনেকে পাৰে যাৰ সাধ্য অনুযায়ী তেওঁকে সেইদিনাখনে তেওঁকে হেৰি কৰিছে, তাৰপিছত যাৰ তিথি তেওঁকো কৰিছে, ধৰক তেনেকুৱা কথাটো। নিজৰ ইষ্টৰ পূজা সদায় আগত যেনেকে কৰে, মনেৰে কৰে, কায়িক ৰূপত কৰে, সেইটো নিজৰ কথা। মই আশা কৰো কথাখিনি চাগে বুজাই কব পাৰিছো আপোনালোকক। বুজিব পাৰিছেনে বাৰু মই কি ভাৱত কথাখিনি কৈছো? তাৰমানে গভীৰ অৰ্থ আছে দিয়ক। এইখিনি কথা হয়তো প্ৰত্যেকজন মানুহে বুজি পাব
বুজি নাপাবও পাৰে মানে যোনে আধ্যাত্মিকতাৰ একদম গভীৰ হেৰিলৈকে গৈছে সেই আধ্যাত্মিকতাৰ সেই বস্তুটো বুজি পাইছে তেওঁলোকে বুজি পাব চাগে মই কি ক'ব বিচাৰিছো যদি বুজি পোৱা নাই কথাখিনি বা মনত কিবা প্ৰশ্ন আছে নিশ্চয় কমেন্ট কৰিব পৰৱৰ্তী ভিডিঅ'ত সেইখিনি প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু অতি সোনকালে তন্ত্ৰত মানে কেনেকে গুৰু দীক্ষা হয় আৰু দশ মহাবিদ্যা আমাৰ কিন্তু হেনেকে হেৰি কৰিব লাগিলে তন্ত্ৰতে দীক্ষা ল'ব লাগিব সেইখিনি একদম শিওৰ আৰু কথাটো মানে দক্ষিণাচাৰলৈ বামাচাৰলৈ কাৰ কেনেকে লয় সেইটো নিজৰ কথা কিন্তু তন্ত্ৰত দীক্ষা ল'বই লাগে গতিকে তন্ত্ৰত কেনেকে দীক্ষা হয় অৰিজিনেলি মই কিছুমান ভিডিঅ' দি পেলাই আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে প্ৰশ্ন সুধিব নিশ্চয় সুধিব সেইখিনিৰ উত্তৰো পৰৱৰ্তী ভিডিঅ'ত দিম ঠিক আছে বাৰু মই আশা ৰাখিলো মোৰ আজিৰ এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকমান শিকলামান হলেও কিবা এটা কামত আহিছে ঠিক আছে বাৰু তেতিয়াহ'লে মোৰে কোনোবা এটা ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো জয় মা কামাখ্যা ওম নমঃ শিৱায়